এজাক বৰষুণৰ পিছতে জলমগ্ন হৈ পৰিল বৰজানা হাইস্কুল খেলপথাৰ। বৰজানা হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰী গোপাল মণ্ডল আৰু স্কুলৰ সভাপতি প্ৰদীপ কুমাৰ চৰকাৰক এই বিষয়ে অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় যুৱকসকলে। বৰজানাৰ সাপ্তাহিক বজাৰ হয় আৰু দোকানীসকলৰ কেনেদৰে অসুবিধা হৈছে এজন দোকানী আছে মোৰ লগত, তেওঁৰ পৰা জানিব বিচাৰিম। আপোনালোকে এতিয়া দোকান কৰিব পৰা নাই পিছফালে চাওক, এইটো অসুবিধা কেৱল আমাৰ এই বৰজনাবাসীৰ অসুবিধা নহয়, ওচৰে পাজৰে মালেগড় গাঁও পঞ্চায়ত, জতলা গাঁও পঞ্চায়তৰ এইখন অঞ্চলৰ এইখন আমি হেডকোৱাৰ্টাৰ বা চেণ্টাৰ বুলি ক'লেও ভুল নহ'ব। ইমান এখন গুৰুত্বপূৰ্ণ ঠাই য'ত নেকি দাৰুল উলুম বৰজনা হাইস্কুল, বৰজনা দৈনিক বজাৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ ঠাইতো আজি চাওক 2 দিন বৰষুণ হোৱাৰ ফলতেই এক কথাত ক'লে পুখুৰীতকৈ বেছি পানী ইয়াত জমা হৈ থাকে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই যে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ এই বৰজনাৰ পৰা অভয়পুৰী ডিষ্টেন্সটো বেছি ডিষ্টেন্স নহয়, এইখিনি স্থানীয় কাম কিন্তু আমাৰ এই স্থানীয় বিধায়ক প্ৰদীপ কুমাৰ চৰকাৰ তেখেতে চকুত নপৰে। সেইটো আমি দুখ আৰু পৰিতাপ প্ৰকাশ কৰিছো আৰু আমি অতি পলমে আমাৰ এই বৰজনা হাইস্কুলৰ এছএমচি আৰু স্থানীয় বিধায়ক আৰু বৰজনা গাঁও পঞ্চায়তৰ সমূহ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছো যাতে এখন ইমান গুৰুত্বপূৰ্ণ ঠাইটো যাতে আমাক সুচাৰুৰূপে পৰিচালনা কৰা বা আমাৰ সা সুবিধা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে আগভাগ লয়, এইখিনিয়ে আমাৰ অনুৰোধ। যিজন বৰজনা হাইস্কুলৰ প্ৰধান শিক্ষকজন আছে তেওঁ এই বিষয়ে অৱগত কৰিছিল। নিশ্চয় আমি বাৰম্বাৰ সিহঁতক অৱগত কৰিছো আৰু এইটো আচলতে অৱগত কৰিবলগীয়া একো নাই, যিহেতু এইখন বৰজনা হাইস্কুলে সিয়ে প্ৰতিদিনে আহি আছে। এইখন সমস্যা কেৱল আমাৰ সমস্যা নহয়, তেখেতৰ সমস্যা, কিন্তু এইটো সমস্যা আমি তাহাঁতক অৱগত কৰা সত্ত্বেও এইটো সমস্যা লৈ তাহাঁতৰ কোনো কাম হাৰ নাই।